ত্ৰিপুৰা অঞ্চলত যি আহুবাৰীত দণ্ডনাট প্ৰতিযোগিতা আয়োজন কৰিছে সঁচাকৈ এই অঞ্চলৰ মানুহ সকলোকে জড়িত কৰি আমাৰ নেতৃত্ব লৈছে চাহ জনগোষ্ঠী আদি সেই মানুহখিনিয়ে আৰু সকলো জনগোষ্ঠীৰ সহযোগিতাত এই দণ্ডনাট প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে। ২৬টা দলৰে ইয়াৰ বিচাৰক নগাঁৱৰ পৰা মাতিছে। গতিকে এটা উন্নত মানদণ্ডৰ দণ্ডনাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে যি মন্দিৰো ইয়াত নিৰ্মাণ কৰি আছে তাতো মই দৰ্শন কৰিলোঁ। গতিকে সেইটোও আমি যিখিনি পাৰোঁ সহায় কৰিম তেওঁলোকক। গতিকে সুন্দৰকৈ তেওঁলোকে এই দণ্ডনাট প্ৰতিযোগিতা অনুষ্ঠিত হওক, পূজা ভাগ কৰক আৰু ময়ো প্ৰাৰ্থনা জনাইছোঁ যাতে তেওঁলোকৰ মংগল হয়। ধন্যবাদ। আজি এই আহুবাৰীত ডিকৰাই চাহ বাগিচা আহুবাৰী সৰস্বতী মন্দিৰ প্ৰাংগণত দ্বিতীয় বাৰ্ষিক দণ্ডনাট প্ৰতিযোগিতা স্বৰ্গীয় পাঠগুৰু পৱন তছা আৰু দীপক মল্লিকৰ খৰণিত এই দণ্ডনাট প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু এই দ্বিতীয় বৰ্ষৰ কাৰণে আমি অতি সুন্দৰকৈ প্ৰদৰ্শনী বনাবলৈ সক্ষম হৈছোঁ। লেকিন বতৰৰ কাৰণে বহুত অসুবিধা পৰাৰ কাৰণে আমি অকণমান সংকোচ কৰিছিলোঁ। তাৰ ওপৰতো আমাৰ মাজত আহি উপস্থিত হ'লহি চতিয়া ৰত্ন নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱ, লগতে উপস্থিত থাকে আঞ্চলিক পঞ্চায়তৰ চতিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলা সমিতিৰ উপ সভাপতি শ্ৰীযুত লক্ষীকান্ত বৰাদেৱ, ৰাষ্ট্ৰীয় হিন্দু পৰিষদ বজৰং দলৰ শোণিতপুৰ জিলাৰ সভাপতি সুৰেশ চাহু ডাঙৰীয়া, লগতে আমাৰ এই উদযাপন সমিতিৰ যি মহিলাসকল আগবাঢ়ি আহি এই কাৰ্যসূচীখন অতি সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে আৰু এই দ্বিতীয় বৰ্ষৰ আমি এই কাৰ্যসূচীখন অতি সুন্দৰকৈ পালন কৰিম বুলি ভাবিছোঁ। ২৬টা দল ইয়াত অংশগ্ৰহণ কৰিব আৰু এই ২৬টা দলক আমি শিৱ পাৰ্বতী থাকিব, ঢুলীয়া থাকিব আৰু বিনাকাৰীয়া থাকিব। এই বিনাকাৰ দলৰো ৩টা পুৰস্কাৰ থাকে, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড। তেনেকৈ শিৱ পাৰ্বতীৰো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু ঢুলীয়াৰো ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড। তো টোটেল 9টা দলক আমি পুৰস্কাৰ লগতে মূলধনেৰে পুৰস্কৃত কৰা হ'ব।